বিশ্বনাথতো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শাহে ডক্টৰ আম্বেদকাৰৰ বিষয়ে যি আপত্তিজনক আৰু অসন্মানজনক বক্তব্য আগবঢ়াইছে তাৰ বাবে তীব্ৰ বিৰোধিতা কৰিছে। এই কাৰ্যসূচীৰ জৰিয়তে অমৃত শাহৰ পদত্যাগৰ দাবী উত্থাপন কৰাৰ সিদ্ধান্ত মৰ্মে আম্বেদকাৰৰ উত্তৰাধিকাৰ ৰক্ষাৰ বাবে যুঁজখন শক্তিশালী কৰাৰ বাবে বিশ্বনাথ জিলা কংগ্ৰেছৰ দ্বাৰা জিলা সভাপতিৰ নিৰ্দেশত বাবা চাহেব আম্বেদকাৰৰ সন্মান মাৰ্চ আয়োজন কৰি প্ৰথমে ডক্টৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পিছত বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শাহৰ বিৰুদ্ধে বিভিন্ন শ্লোগান প্ৰদৰ্শন কৰি জিলা আয়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ দাখিল কৰে। আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মতে আজি সমগ্ৰ ভাৰতবৰ্ষত এই কাৰ্যসূচী লোৱা হৈছে। বাবা চাহেব আম্বেদকাৰ ভাৰতৰ জ্ঞানৰ ভাণ্ডাৰ, যিজনে আজি আমাৰ সংবিধান ৰচনা কৰিছে, তেখেতৰ ওপৰত আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কুটুবাক্য প্ৰদান কৰিছে সংসদত, যাৰ কাৰণে কি আমাৰ সংবিধানখনক অৱমাননা কৰা হৈছে, ভাৰতবাসীক অপমান কৰা হৈছে। তাৰ কাৰণে আমি এই সংবিধান ৰক্ষাৰ্থে আৰু সংবিধানৰ যাতে নিয়ম মানি চলে তাৰ প্ৰতিবাদ আমি সংসদত হোৱা যি প্ৰতিবাদ আমাৰ সাংসদসকলে কৰিছে। আমাৰ কংগ্ৰেছ দলে অশেষ ত্যাগ আৰু কষ্ট কৰি আমাৰ ভাৰত স্বাধীন কৰিছিল। ব্ৰিটিছক খেদাই ব্ৰিটিছৰ 200 বছৰীয়া শাসন ওপৰাই পেলাই আমাৰ কংগ্ৰেছ দলে ভাৰতবৰ্ষৰ জনগণৰ কাৰণে আজি দেশ স্বাধীন কৰিছিল। এই দেশ স্বাধীন হোৱাৰ পিছত আমাৰ সকলোৱে শ্ৰদ্ধাৰ ভীমৰাও আম্বেদকাৰ দেৱে আজি যি দেশৰ গৰিষ্ঠ সংখ্যক মানুহৰ সন্মতি সাপেক্ষে আজি যি সংবিধান গণতন্ত্ৰ প্ৰতিষ্ঠা কৰি আজি দেশৰ বাবে উপহাৰ দিছিল, আৰু সেই সংবিধানৰ আধাৰত আজি সকলো ভাৰতবাসীৰ জনগণৰ মৌলিক অধিকাৰকে ধৰি সকলোবিলাক অধিকাৰ সুৰক্ষিত কৰি আমি সকলোৱে চেষ্টা কৰি ৰাখিছিলোঁ। কিন্তু তেনেস্থলত যিখন সংবিধানক শপত খাই অমিত শ্বাহ ডাঙৰীয়া, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই দেশৰ বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ। সংবিধানক অৱমাননা কৰিছে।